হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আগন্তুক KDRE 3.0 এক্সামৰ সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। সেই কুৱেশ্যন এনচাৰৰ বিষয়ে আজি আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলি কোৱা হয়? অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলি কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাফলং। অসমৰ হাফলং ঠাইক স্কটলেণ্ড বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, 2023 চনৰ এছিয়া কাপ কোনে জয়লাভ কৰিছিল? 2023 চনৰ এছিয়া কাপ কোনখন দেশে জয়লাভ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাৰত। 2023 চনৰ এছিয়া কাপ ভাৰতে জয়লাভ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1962 চনত। গুৱাহাটী নেহেৰু ষ্টেডিয়াম 1962 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন জিলাক কোৱা হয়? অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন জিলাক কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। অসমৰ সাংস্কৃতিক ৰাজধানী বুলি যোৰহাট জিলাক কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, আহোমসকলৰ বিবাহ পদ্ধতিটোক কি বুলি জনা যায়? আহোমসকলৰ বিবাহ পদ্ধতিটোক কি বুলি জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চকলং। আহোমসকলৰ বিবাহ পদ্ধতিটোক চকলং বুলি জনা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, নৰনাৰায়ণৰ ভায়েকজনৰ নাম কি আছিল? নৰনাৰায়ণৰ ভায়েকজনৰ নাম কি আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চিলাৰায়। নৰনাৰায়ণৰ ভায়েকজনৰ নাম আছিল চিলাৰায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি আছিল? মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহামাণিক্য। মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম মহামাণিক্য আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম গুৰুদ্বাৰ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? অসমৰ প্ৰথম গুৰুদ্বাৰ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধুবুৰী। অসমৰ প্ৰথম গুৰুদ্বাৰ ধুবুৰীত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, হনুমান চালিচা কোনে ৰচনা কৰিছিল? হনুমান চালিচা কোনে ৰচনা কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তুলসী দাস। হনুমান চালিচা তুলসী দাসে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰতি বছৰে অসমৰ কোনখন জিলাত জোনবিল মেলা আয়োজন কৰা হয়? প্ৰতি বছৰে অসমৰ কোনখন জিলাত জোনবিল মেলা আয়োজন কৰা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৰিগাঁও। প্ৰতি বছৰে অসমৰ মৰিগাঁও জিলাত জোনবিল মেলা আয়োজন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, সত্ৰীয়া নৃত্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? সত্ৰীয়া নৃত্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে।
অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2000 চনত। সক্ৰিয়া নৃত্যই 2000 চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল? কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1565 চনত। কামাখ্যা মন্দিৰ 1565 চনত পুনৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনখন চহৰত একমাত্ৰ IIT-খন অৱস্থিত? অসমৰ কোনখন চহৰত একমাত্ৰ IIT-খন অৱস্থিত সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী। অসমৰ গুৱাহাটী চহৰত একমাত্ৰ IIT-খন অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে কোন চনত মোগলে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? কোন চনত মোগলে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1615 চনত। 1615 চনত মোগলে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তৰুণৰাম ফুকন। স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টীৰ সভাপতি আছিল তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত কাঁহৰ কাৰখানা থকা ঠাইখনৰ নাম কি? অসমত কাঁহৰ কাৰখানা থকা ঠাইখনৰ নাম কি সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সৰ্থেবাৰী। অসমত কাঁহৰ কাৰখানা থকা ঠাইখনৰ নাম হৈছে সৰ্থেবাৰী। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ সংবিধান দিৱস কোন তাৰিখে উদযাপন কৰা হয়? ভাৰতৰ সংবিধান দিৱস কোন তাৰিখে উদযাপন কৰা হয় সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 26 জুন। ভাৰতৰ সংবিধান দিৱস 26 জুন তাৰিখে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে আত্মানুসন্ধান কাৰ দ্বাৰা ৰচিত এখন আত্মজীৱনী? আত্মানুসন্ধান কাৰ দ্বাৰা ৰচিত এখন আত্মজীৱনী বুলি সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হোমেন বৰগোহাঁই। আত্মানুসন্ধান হোমেন বৰগোহাঁইৰ দ্বাৰা ৰচিত এখন আত্মজীৱনী। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৱাশ্বিংটন। বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কিমান চনত প্ৰকাশিত হৈছিল? প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কিমান চনত প্ৰকাশিত হৈছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1846 চনত। প্ৰথম অসমীয়া আলোচনী অৰুণোদয় 1846 চনত প্ৰকাশিত হৈছিল।